Hello student, welcome back to Max Physics. So, আজি আমি কথা পাতিম সাৰ্থক অংকৰ বিষয়ে. Yes, we are going to talking about significant figure. Last class কি আমি কি আলোচনা কৰিছিলো মনত আছে নে কিবা? না স্যার, সব খাই পেলাইছো। কপি উলোৱা আৰু ৰিভাইজ কৰা। তো আজি আমি কথা পাতিম significant figure ৰ বিষয়ে। So, significant figure কি তাৰ আগতে কোৱেশ্চনটো চোৱা। 30 is equal to 30.00 মই লিখিব পাৰো নে 30 সংখ্যাটোক 30.00 লিখিব পাৰো নেকি যদি তুমি এই কোশ্চেনটোৰ আনসাৰ জানা দেন তুমি এই ভিডিওটো স্কিপ কৰিব পাৰা আৰু যদি নাজানা তেতিয়াহলে চাই থাকা কিয় নোৱাৰো কত ভুল হৈ আছে তো এনেকা সৰু সৰু ভুল আমি বহুত কৰি থাকো 30 আৰু 30.00 লিখিলে কিনো প্ৰবলেম হ'ব তো ভিডিও চোৱা হেকলৈকে তো আজি টপিকস টু হল significant figure তো হেডিং লিখা হেডিং লিখিবা significant figure সাৰ্থক অংক ফিগার অঙ্ক আচ্ছা তোমালোকে ভিডিওটো চোৱা বহুতে কিন্তু লাইক নকৰা কিয় ভিডিও চোৱাৰ আগতে লাইক বাটনটো টিপি দিবা তো চোৱা significant figure কি সাৰ্থক অংক কাক বলে এতিয়া ধৰা তুমি কিবা এটা বস্তু মেজাৰ কৰিছা মেজাৰ কৰি তাৰ ভ্যালু পাইছা কিমান ধৰা 40 এতিয়া মই দুজনক মেজাৰ কৰিব দিছো এজনে আহি কলে যে স্যাৰ মই এটো ৰিডিং লওতে 40 পাইছো আৰু একজনে মোক আহি কলে যে স্যাৰ মই ৰিডিংটো 40.0 পাইছো এতিয়া মই কোনটো একুৰেট মানিম কোনটো বেছি একুৰেট মানিম এটো কিয় হি দশমিকৰ পিছত আৰু এক গড় লিখিছে তাৰ মানে ইয়াটো একুৰেট বেছি ই লিখিছে 40 তাৰ মিনিংটো কি 40 কম বেছি অলপ হ'ব পাৰে 39 হ'ব পাৰে তো সাৰ্থক অংকৰ সূত্ৰটো হৈছে লিখি লবা যে কোনো এটা জোখমাখৰ পৰা পোৱা সংখ্যা এটাৰ নিশ্চিত অংকবোৰ আৰু প্ৰথমটো অনিশ্চিত অংকৰ সংখ্যাক একেলগে সাৰ্থক সংখ্যা বলে তুমি কিবা এটা বস্তু জোখমাখ কৰি পাইছা ধৰা তুমি কিমান পাইছিলা সে 40 তো ইয়াত তুমি কোনটো ডিজিটৰ ওপৰত বেছি কনফিডেন্ট বেছি তুমি শিওৰ কে ক'ব পাৰা যে মই এটো ৰিডিং লৈছো হেতু হল 4 শূন্য তলব ভুল থাকিব পাৰে হয় 39 হ'ব পাৰে হয় 40.1 হ'ব পাৰে তো এটা সংখ্যাৰ যিমান কেটা ধৰা এটা সংখ্যা গঠন হৈছে 4টা অংকৰে তো হে 4টা অংকৰ মই এটা সংখ্যা লিখি লওঁ ধৰা 12.35 এনেকুৱা মই কিবা এটা সংখ্যা ললো তো এই সংখ্যাটোৰ ওপৰত মই কিমান কেটা অংকৰ ওপৰত কনফিডেন্ট আছো মই কিমান কেটা ক'ব পাৰো যে হয় এইকেটা একদম নিশ্চিত এইকেটা হৈছে তো হে নিশ্চিত অংকবোৰ আৰু প্ৰথমটো অনিশ্চিত অংকৰ একেলগে আমি সাৰ্থক অংক বুলি কওঁ বা সাৰ্থক সংখ্যা বুলি কওঁ
বুজি পাইছোঁ আমি এটা ৰিডিং লৈছোঁ আমি তাৰে ভিতৰত যোনকেইটা সংখ্যাৰ ওপৰত আমি নিশ্চিত যে এইকেইটা হৈছে সেইকেইটা অংক লগত এটা অনিশ্চিত অংক একেলগে আমি কি বুলি ক'ম সাৰ্থক সংখ্যা বা সেই গোটেইকেইটাক সাৰ্থক অংক বুলি ক'ম আৰু গোটেইকেইটা একেলগে মিলি সংখ্যা হ'ব সেইটো সাৰ্থক সংখ্যা তো সাৰ্থক সংখ্যা বা সাৰ্থক অংক গণনা কৰাৰ কেইটামান নিয়ম আছে তো আমি এবাৰ লিখিম সাৰ্থক অংক গণনা কৰাৰ নিয়ম লিখি লোৱা হেডিংটো ডেফিনেশ্যনটো লিখি ল'বা ঠিক আছে তো আমি লিখিম এবাৰ সাৰ্থক অংক গণনা কৰাৰ নিয়ম সাৰ্থক অংক গণনা কৰাৰ নিয়ম কেইটামান নিয়ম ধৰি দিছে তুমি খালি ফলো কৰিব লাগিব rules for calculating significant figure প্ৰথমটো সূত্ৰ মতে প্ৰথমটো ৰুলছে কি কৈছে যে এটা সংখ্যাৰ যদি গোটেইকেইটা নন জিৰো হয় তেতিয়াহ'লে গোটেইকেইটা সাৰ্থক তাৰমানে যিকোনো শূন্য অংকই সাৰ্থক 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 অংক আচ্ছা এক্সাম্পল যেনেকুৱা ধৰা 1 2 3 5 তো ইয়াতে সিগনিফিকেন্ট ফিগার কেইটা আছে এটা দুটা তিনটা চাৰিটা তো ইয়াতে হ'ব 4 সিগনিফিকেন্ট ফিগার চাৰিটা সাৰ্থক অংক আছে কিয় গোটেইকেইটা অশূন্য 1 2 5 6 1 2 5 7 3 1 ইয়াতে কেইটা সাৰ্থক অংক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো ইয়াতে আছে 6 সিগনিফিকেন্ট ফিগার 2 1 4 5 ইয়াতে কেইটা আছে চাৰিটা 12 দুটা তো যিকোনো সংখ্যা এটাত যদি গোটেইকেইটা নন জিৰো হয় তেতিয়াহ'লে গোটেইকেইটা আমি সিগনিফিকেন্ট ফিগাৰত কাউন্ট কৰিম আচ্ছা ইয়াতে আমি সাৰ্থক সংখ্যা কেইটা আছে ছয়টা বুলি কম আৰু এটা দুটা তিনটা এইকেইটাক সাৰ্থক অংক আৰু কেইটা আছে সেইকেইটাক সাৰ্থক সংখ্যা বুলি কম আচ্ছা নাম্বাৰ 2 এক মিনিট আচ্ছা নেক্সট নাম্বাৰ 2 প্ৰতিটো লেকচাৰতে কাৰেণ্ট গৈ আছে এনেকুৱা এটা বোধহয় লেকচাৰ হোৱা নাই যেটোত কাৰেণ্ট যোৱা নাই কি কৰিম নাম্বাৰ 2 বিদ্যুৎ গৈছে নাম্বাৰ 2 যিকোনো অশূন্য অংক বা এইটো সাৰ্থকও লিখিব পাৰিবা সাৰ্থক অংক যিকোনো অশূন্য অংকৰ মাজত থকা শূন্যবোৰ সাৰ্থক আচ্ছা কি কৈছে যে অশূন্য অংকৰ মাজত যিমান শূন্য থাকে গোটেইকেইটা সাৰ্থক যেনেকুৱা 2 0 0 2 এই দুটা সাৰ্থক অংক কিয় নন জিৰো তাৰ মাজত থকা শূন্যবোৰ আটাইকেইটা সাৰ্থক আৰু কিমান এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো ইয়াতে কিমান সিগনিফিকেন্ট ফিগার 7 সিগনিফিকেন্ট ফিগার ইয়াতে কিমান চাৰিটা সিগনিফিকেন্ট ফিগার আৰু 1 2 0 1 2 ইয়াতে আছে পাঁচটা
significant figure but মই যদি এটা ইয়াতে 0 দি দিও তেতিয়া হলে এই significant হ'ব নে নহয় ভাবি থাকা চাই থাকা তো ইয়াতে আছে significant figure 5টা তো next rules number 3 rules number 3 কি আছে চোৱা rules number 3 যিকোনো সংখ্যাৰ যিকোনো সংখ্যাত ত দিবা এটো থকা প্ৰথম শূন্যবোৰ সাৰ্থক নহয় যিকোনো সংখ্যাত থকা প্ৰথম শূন্যবোৰ সাৰ্থক নহয় যেনেকুৱা 2 নহয় 0.0023 তো ইয়াতে significant figure কেইটা হ'ব only দুটা কিয় এই জিৰোবোৰ ফ্ৰন্টত আছে এই জিৰোবোৰ ফ্ৰন্টত আছে তো ইয়াতে significant figure হ'ব only 2 আৰু হেকাৰে কি হ'ব 2 আৰু 3 তো 2 significant figure are there যেনেকুৱা 0012 দশমিকৰ কথা নাই ফ্ৰন্টত যদি 0 আছে significant figure কেৱল এই দুটা হ'ব 2 0 0 1 3 5 4 ইয়াতে কিমান significant figure হ'ব 4টা yes 4 significant figure are there আচ্ছা আৰু দুটা এটা एग्जांपल দিও এটো লিখি লোৱা যেনেকুৱা 0.0001315 তো ইয়াতে কিমানটা significant figure আছে ইয়াতে significant figure হল এই চাৰিটা কিয় একেটা সন্মুখত থকা শূন্য তো ইয়াতে significant figure হ'ব 4 significant figure are therefore significant figure আচ্ছা হল next চোৱা next চাবা নাম্বার কিমান নাম্বার আছিল 4 থাকে যিকোনো সংখ্যাৰ শেষত থকা শূন্যবোৰ সাৰ্থক অংক হ'ব যদিহে yes এই কন্ডিশনটো চাই লবা যদিহে শূন্যবোৰ দশমিকৰ পিছত শেষৰ শূন্য হয় আচ্ছা এটো ইংক কি হৈ গৈছে তো বুজি পাইছেনে এটো কি কৈছে যে যিকোনো সংখ্যাৰ শেষত থকা শূন্যবোৰ সাৰ্থক অংক হ'ব যদিহে শূন্যবোৰ দশমিকৰ পিছৰ শেষৰ শূন্য হয় যেনেকুৱা 1 point নহয় ধৰা 0.120 তো এই শূন্যটো সাৰ্থক হ'ব কিয় এই শূন্যটো একটো দশমিকৰ পিছত আছে আৰু শেষত আছে তো এটো significant figure হ'ব তো ইয়াতে কিমানটা significant figure আছে 3 significant figures are there বুজি পাইছো নে yes next 0 point এবাৰ চাবা
1200 ইয়াতে কিমানটা সিগনিফিকেন্ট ফিগার আছে ইয়াতে তুমি দুই ধৰণে বুজিব পাৰিবা প্ৰথমটো এই দুটাটো নন জিৰো সিগনিফিকেন্ট ফিগার হ'ব দুটা আছে এটু 0 প্লাস দশমিকৰ পিছত আছে শেষত আছে তো এটুও সিগনিফিকেন্ট ফিগার হ'ব এতিয়া চোৱা এই দুটাও সিগনিফিকেন্ট ফিগার এটুও সিগনিফিকেন্ট ফিগার এই দুটো সাৰ্থক অংক এই দুটো সাৰ্থক অংক এতিয়া আমি সেকেন্ড রুলটো কি পাইছো মনত কৰা দুটা সাৰ্থক অংকৰ মাজৰ থকা শূন্যবোৰ সাৰ্থক তাৰ মানে ইয়াতে এটু শূন্য সাৰ্থক হ'ব তো টোটাল কিমানটা আছে 4 সিগনিফিকেন্ট ফিগার ইয়াৰ পিছত চোৱা নেক্সট এক্সাম্পলটো 0.00230 এতিয়া চোৱা ইয়াতে কেইটা সিগনিফিকেন্ট ফিগার হ'ব ইয়াতে এটু সিগনিফিকেন্ট ফিগার হ'ব আচ্ছা এটুৰ কথা পিছত আলোচনা কৰি এই দুটা চোৱা এই দুটা কি নন জিৰো সিগনিফিকেন্ট ফিগার হ'ব ইয়েস তো দুটা সিগনিফিকেন্ট ফিগার পালো এটু হল 0 প্লাস দশমিকৰ পিছত সংখ্যাটো দশমিকৰ পিছত আৰু শেষত আছে তো ইয়াতে সিগনিফিকেন্ট ফিগার এটু হ'ব এটু সিগনিফিকেন্ট ফিগার হ'ব নে নহয় কিয় নহয় দশমিক থাকক বা নাথাকক ফ্ৰণ্টৰ শূন্যবোৰ কেতিয়াও সিগনিফিকেন্ট ফিগার নহয় তো ইয়াতে সিগনিফিকেন্ট ফিগার কেইটা হ'ব তিনিটা সিগনিফিকেন্ট ফিগার ভালকে মনত ৰাখিবা কি হ'ব গৈ আছে ইয়াতে নেক্সট চাবা 10.012 ইয়াতে কেইটা সিগনিফিকেন্ট ফিগার আছে আচ্ছা 1 টো সিগনিফিকেন্ট ফিগার হয় 0 টো হয় না নহয় আমি পিছত কওঁ 1 আৰু 2 সিগনিফিকেন্ট ফিগার হয় তো এটুও সিগনিফিকেন্ট ফিগার এটুও সিগনিফিকেন্ট ফিগার তেতিয়া মাজত থকা শূন্যবোৰ সিগনিফিকেন্ট ফিগার হ'ব না নাই সাৰ্থক অংক হ'ব না নাই তো ইয়াতে সাৰ্থক অংকৰ সংখ্যা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা তো 5 সিগনিফিকেন্ট ফিগার আর দেয়ার তো বুঝি পাইছা সব আচ্ছা নেক্সট এটুতে লিখিব পাৰো কিন্তু আৰু এটা লিখিলে ভাল বা এটুতে চোৱা যিকোনো সংখ্যাৰ পিছত থকা শূন্যবোৰ সাৰ্থক নহয় যেনেকুৱা 100 ইয়াতে কেইটা সিগনিফিকেন্ট ফিগার আছে এটা আচ্ছা ইয়াতে শূন্য তো আছে কিন্তু দশমিকৰ পিছত নাই আৰু সংখ্যাটোৰ শেষত নাই তো ইয়াতে এটা সিগনিফিকেন্ট ফিগার আচ্ছা ইয়াতে কোশ্চেন আহিব পাৰে মনত কিন্তু তোমালোকে এটা কৈ এক্সাম্পল ভালকৈ চাবা ভালকৈ মাৰ্ক কৰি যাবা ক'ত কোনটো ডিফাৰেন্স হৈ আছে আচ্ছা আৰু চোৱা 100 দশমিক 0 ইয়াতে কেইটা সিগনিফিকেন্ট ফিগার আছে 1 টো সিগনিফিকেন্ট ফিগার হয় আচ্ছা এটো সিগনিফিকেন্ট ফিগার হ'ব এটো সাৰ্থক অংক হ'ব কিয় দশমিকৰ পিছত আছে আৰু শেষত আছে তো এটো সিগনিফিকেন্ট ফিগার এটো সিগনিফিকেন্ট ফিগার তো টোটাল সিগনিফিকেন্ট ফিগার কেইটা হল এটা দুটা তিনিটা চাৰিটা এই দুটা হল সিগনিফিকেন্ট আৰু দুটা সিগনিফিকেন্টৰ মাজত থকা জিৰোবোৰ সিগনিফিকেন্ট তো ইয়াতে হ'ব 4 সিগনিফিকেন্ট ফিগার আৰু এক্সাম্পল লাগিবনে আৰু এক্সাম্পল লাগিব চোৱা 00120 এটো সিগনিফিকেন্ট ফিগার হ'ব এই দুটা সিগনিফিকেন্ট ফিগার হ'ব নহয় কিয় আগত থকা শূন্যবোৰ সিগনিফিকেন্ট নহয় চাহে দশমিক থাকক চাহে নাথাকক 1 2 সিগনিফিকেন্ট হ'ব ইয়েস এই দুটা সিগনিফিকেন্ট হ'ব এই দুটা সিগনিফিকেন্ট হ'ব নহয় কাৰণ যদি সংখ্যাটো দশমিক নাথাকে তেতিয়াহলে পিছৰ শূন্যবোৰ সাৰ্থক নহয় তো ইয়াতে সিগনিফিকেন্ট ফিগার হ'ব অনলি দুটা সিগনিফিকেন্ট ফিগার সেই দুটা হল 1 আৰু 2 আচ্ছা আটাইতকৈ কনফিউজ কৰা তোমাৰ এটোৱে আছিল ইয়াতে অলপ তুমি ভালকে মাৰ্ক কৰিব লাগিব মই আৰু একবাৰ কৈ দিওঁ কি কৈছে যিকোনো সংখ্যাৰ শেষত থকা শূন্যবোৰ সাৰ্থক অংক হ'ব যদিহে শূন্যবোৰ দশমিকৰ পিছত শেষৰ শূন্য হয় তাৰমানে যদি মানে তোমাৰ কি হয় দশমিক থকা অংক হয় দশমিক থকা অংকবিলাক দশমিক সংখ্যাৰ
শেষত যদি শূন্য থাকে তেতিয়াহ'লে সেই শূন্যবিলাক ছিগনিফিকেণ্ট হ'ব। কিন্তু দশমিকৰ ওচৰত শূন্য থাকি পিছত যদি 1 2 3 থাকে তেতিয়াহ'লে আগৰ শূন্যবিলাক লোৱা নহয়। গুৰিৰ পৰা একবাৰ ভালকৈ গোটেইকেইটা চাবা, পিছত ডিফাৰেঞ্চখিনি ধৰিব পাৰিব। এতিয়া নেক্সট ৰুল চোৱা, নাম্বাৰ 5। নাম্বাৰ 5 নাম্বাৰ 5ত কি আছে? নাম্বাৰ 5 কোনো সংখ্যাত আছে, ৰ'বা 1 মিনিট মই চাই আছোঁ এইটো দেখা যায় নে নাই, এইটো ইংটো অলপ মিহি হৈ আছে। হা, দেখা যায়। কোনো এটা সংখ্যাত 10ৰ ঘাত থাকিলে ই সাৰ্থক অংক গণনাত কোনো পৰিৱৰ্তন নকৰে। কি কৈছে চোৱা, যেনেকুৱা ধৰা এটা কি দিয়া আছে 20 × 10⁴। তো ইয়াতে কেইটা ছিগনিফিকেণ্ট ফিগাৰ আছে? আচ্ছা, যদি কোনো সংখ্যাত 10ৰ পাৱাৰ থাকে 1 2 3 4 এনেকুৱা, যদি 10ৰ পাৱাৰ থাকে তেতিয়াহ'লে তাক ছিগনিফিকেণ্ট হিচাপত টোটেলি বাদ দি ল'ব পাৰা। ইয়াৰ এই ছিগনিফিকেণ্ট ফিগাৰ গণনা কৰাত কোনো প্ৰব্লেম নকৰে, খালি ই নিজে নাহিব তাতে। ইয়াতে কেইটা ছিগনিফিকেণ্ট ফিগাৰ আছে সেইটো চোৱা খালি। ইয়াতে ছিগনিফিকেণ্ট ফিগাৰ অনলি এটা। তো 1 ছিগনিফিকেণ্ট ফিগাৰ, সেইটো হ'ল কি 2। আচ্ছা, এই 0টো ছিগনিফিকেণ্ট ফিগাৰ নহয়, কিয়? এই শূন্যটো পিছত আছে, এই শূন্যটো সংখ্যাটোৰ পিছত আছে। তো ইয়াতে ছিগনিফিকেণ্ট ফিগাৰ অকল এটা। যেনেকুৱা 54 540 × 10⁻²। ইয়াতে কেইটা ছিগনিফিকেণ্ট ফিগাৰ আছে? দুটা। অনলি 2 ছিগনিফিকেণ্ট ফিগাৰ্ছ আৰ দেয়াৰ। আচ্ছা, 2001 × 10⁻৯, ইয়াতে কেইটা ছিগনিফিকেণ্ট ফিগাৰ আছে? এইটো তুমি টোটেলি বাদ দিব পাৰা, 10ৰ পাৱাৰবিলাক টোটেলি বাদ দিব পাৰা। কিমান আছে? 2 সাৰ্থক অংক হয় 1 হয়। তো দুটা সাৰ্থক অংকৰ মাজত থকা শূন্যবোৰ সাৰ্থক। তো ইয়াতে কিমান হ'ব? 4 ছিগনিফিকেণ্ট ফিগাৰ। তো বুজি পাইছা? নেক্সট ৰুল চোৱা, নাম্বাৰ 6। নাম্বাৰ 6 নাম্বাৰ আকৌ কাৰেণ্ট গ'ল। আচ্ছা, কাৰেণ্ট আহিল। তোমালোকে কি ভাবিছা? কাৰেণ্ট এইমাত্ৰ গ'ল আৰু এইমাত্ৰ আহিল। 35 মিনিটছ হ'ল তোমালোকৰ কাৰণে ৰখি আছোঁ। চ' নাম্বাৰ 6 আমাৰ কি আছিলে? যে নাম্বাৰ 6 যিকোনো প্ৰমাণিত সূত্ৰত থকা সাংখ্যিক মানৰ সাৰ্থক অংকৰ সংখ্যা অসীম। যিকোনো প্ৰমাণিত সূত্ৰত থকা সাংখ্যিক মানৰ সাৰ্থক অংকৰ সংখ্যা অসীম। যেনেকুৱা ধৰা তুমি এটা সূত্ৰ পাইছা যে বৃত্তৰ ব্যাসাৰ্ধ কিমান, বৃত্তৰ পৰিধি কিমান আছিলে? 2πr। তো ইয়াতে 2 যদি সোধে যে ইয়াতে ছিগনিফিকেণ্ট ফিগাৰ কেইটা আছে, তো ইয়াতে ছিগনিফিকেণ্ট ফিগাৰৰ সংখ্যা অসীম। ইয়াতে ছিগনিফিকেণ্ট ফিগাৰৰ সংখ্যা অসীম, তাৰমানে ইয়াতে
সিহঁতে বস্তুটো প্ৰমাণ কৰি অলৰেডি থৈ দিছে আৰু মানে যিমানেই তুমি তাৰ ছিগনিফিকেণ্ট সংখ্যা নভৰোৱা মানে ইহঁতে ফিক্স কৰি থৈছে যে এইখিনিয়ে হ'ব একদম মানে গোটেই যিমানকেইটা সংখ্যা নভৰোৱা গোটেইকেইটাৰ ওপৰত ইহঁতে ফিক্সড মানে কনফিডেণ্ট আছে যে এইখিনি ভেলু আছে যেনেকুৱা ধৰা আমাৰ পোহৰৰ বেগ কিমান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তো তাতে ইহঁতে অলৰেডি তাতে যিমানটা শূন্য নলগোৱা তাতে সাৰ্থক অংকৰ সংখ্যা কি হ'ব অসীমলৈকে হ'ব তাৰমানে এই বস্তুটো ইহঁতে অলৰেডি ডিচাইড কৰি থৈছে সূত্ৰটো অলৰেডি প্ৰমাণ কৰা হৈ গৈছে তো তাতে সাৰ্থক অংকৰ সংখ্যা অসীম তো এইকেইটা আছিলে আমাৰ সাৰ্থক অংক গণনা কৰাৰ নিয়ম 1 by 1 সিৰিয়ালি পঢ়ি যাবা ডিটেইলছ আৰু এটা এক্সাম্পল চোৱা ধৰা গোলক মানে কি এটা স্কুৱেৰ এটা কি এটা কিউবৰ চাৰিওফালে একেই হয় তো ইয়াক যদি মই এৰিয়া ওলাওঁ এৰিয়া কিমান হ'ব 6a² তো ইয়াতে সাৰ্থক অংক এটা বুলি ক'ব নোৱাৰি ইয়াতে সাৰ্থক অংক কিমান অসীম তাৰমানে অসীম কিয় এই বস্তুটো ইহঁতে অলৰেডি প্ৰমাণ কৰি থৈ দিছে সূত্ৰত যিটো সাংখ্যিক মান আহিব কেৱল হেতু যে সাৰ্থক অংক হ'ব হেনেকুৱা নহয় প্ৰমাণ কৰা বস্তুত অসংখ্য সাৰ্থক অংক থাকে তো আমাৰ এইখিনি আছিল সাৰ্থক অংক গণনা কৰা নিয়ম টোটাল 6টা নিয়ম আছিল 1 by 1 ভালকৈ পঢ়িবা তুমি চাবা অলপ কনফিউজ লাগিব ভালকৈ ঘূৰি পৰা আকৌ একবাৰ চাবা তেতিয়া চাবা ক্লিয়াৰ হ'ব তো আজি কথা এইখিনিয়ে আচ্ছা বহুতে যোৱাকালি কমেণ্ট কৰিছা যে ছাৰ ভিডিঅ' কিয় অহা নাই তো তোমালোকৰ এই যোনটো জোশ এই জোশটো মোক লাগে এই হেঁপাহটো মোক লাগে আৰু তোমালোকৰ এই জোশৰ কাৰণে মই ভিডিঅ'টো বনাওঁ তোমালোকে এনেকৈ ভাল পাই থাকিবা আৰু এনেকৈ মই ভিডিঅ' বনাই থাকিম তোমালোকৰ কাৰণে তো থেংক ইউ পঢ়ি থাকা